বাই বাই জোতাৰ অৱস্থা চাওক কি হৈ গ'ল Life that has meaning are the things you gotta work for, believe me. এফালে ৰেডি হৈ গ'লো এফালে চেৰেংকৈ চাবলৈ চেৰেংকৈ কণ্ঠশিল্পী আহি আছে তো চাবলৈ গৈ আছোঁ মায়ে পুৰা হাল্লা কৰি আছে নেযাবি বুলি কিন্তু যাবই লাগিব পৰম্পৰা বচাই ৰাখিবই লাগিব এইটো খানা খাই লৈছে পুৰা সিও যাব ৰেডি হৈ আছে সোনকালে ফিংগাৰ উঠিলেই বিহুৰ মাজত চাকৰিটো নানিবি গৈ থাকোঁ দেখাই আছোঁ মই ফুল ৰেডি গাইছ গাড়ীখনে লৈ যাওঁ আৰু কাৰণ বাইকত দিগদাৰ মই যোৱাকালি কৈছোঁৱে ন আপোনালোকক ৰাতি অলপ দিগদাৰ হয় বাইকত গাড়ী লৈ যোৱাটোৱে বেষ্ট বুলি ভাবোঁ আৰু মই সেইটো কাৰণে গাড়ী লৈ গৈছোঁ আৰু কেইজনে ফোন কৰি আছে আৰু পটাপট যাব লাগে এই দাদাৰ কাৰণে ৰখি আছোঁ ইও যাব তো ই ভাত খাই ওলাওঁতে মেলোঁতে বহুত দেৰি কৰিছে মইতো অথনিয়ে ৰেডি হৈ গ'লোঁ কাপোৰ চাপোৰ পিন্ধি কিন্তু ই দেৰি কৰি আছে তাকে মাতি আছোঁ হৰ্ণ মাৰি আছোঁ মাতি আছোঁ অহা নাই ঠিক আছে চাব প্ৰগ্ৰেমত গৈ আপোনালোকক দেখাম নিশ্চয় ধামাকা গাইজ প্ৰগ্ৰেম চালোঁ আৰু এতিয়া আহি জাষ্ট ঘৰত সোমাম আৰু এতিয়া বহুত ভাগৰ লাগিলে টোপনি ধৰিছে বহুত তো এতিয়া বৰ্তমান আহি কিনে ঘৰত পালোহি এতিয়া গাড়ীখন ভৰাই লওঁ পটাপট একচুৱেলি গেটৰ ভিতৰত ভৰোৱাই নাই গাড়ীখন পটাপট ভৰাই লওঁ বাকী কাইলৈ লগ পাই আছোঁ আপোনালোকক নতুন এটা দিনত আপোনালোকক লগ পাই আছোঁ তো আজি ইমানখিনি আছিলে প্ৰগ্ৰেমটো কেনেকুৱা পালে জনাব ইমান প্ৰপাৰলি দেখাব নোৱাৰিলোঁ মানে ইমানেই ভিৰ আছিলে মই মানে সোমাই কিনে আপোনালোকক দেখাব নোৱাৰিলোঁ মই ভাবিছিলোঁ অকণমান আগত গৈ কিনে আপোনালোকক দেখাম তো অকণমান আগত গৈ দেখাব নোৱাৰিলোঁ তাৰ কাৰণে বেয়া নাপাব ইমান তো নেক্সট টাইম আকৌ আপোনাৰ 28 এপ্ৰিলত জুবিন গাৰ্গ আহি আছে নামৰূপত তো তালৈ গৈ আছোঁ তাত মই প্ৰপাৰলি দেখাম আপোনালোকক 28 এপ্ৰিলত চাবলৈ নাপাহৰিব আপোনালোকে তো I feel nauseous, believe me. Never had a lot of গাইজ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ তো আজি সোমবাৰ যাব লাগিব ডিউটি যাব লাগিব মই টেঙাখাটত মোৰ ঢালাই এটা আছে তালৈ যাম এতিয়া তো ওলাইছোঁ আৰু ৰেডি হ'ম এতিয়া লাহেকৈ ড্ৰেছ পিন্ধি কিনে ওলাই যাম আৰু কালি প্ৰগ্ৰেমত একচুৱেলি মোৰ একদম 4টা বাজি গ'ল তো 4টা বাজি গ'ল বহুত দেৰি হৈ গ'ল তাৰপিছত আহি কিনে শুই দিলোঁ শুই কিনে আপোনাৰ ৰাতিপুৱা 10টা বজাত উঠিছোঁ এফালে দাদা আৰু দেউতা গ'ল অৰুণাচল গৈছে একচুৱেলি মই কৈছিলোঁ যে বিয়া এখন আছে বুলি তো বিয়ালৈ গৈছে গাড়ীখন লৈ গৈছে এইফালে এতিয়া ঘৰত অকল মই আৰু মা আছোঁ তো মই যাম এতিয়া ডিউটিৰ পৰা আহি লওঁ তাৰপিছত যদি কিবা ইণ্টাৰেষ্টিং হয় আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে যোৱাকালি প্ৰগ্ৰেমত চাওক জোতাৰ অৱস্থা চাওক কি হৈ গ'ল মানে পিন্ধিব নোৱাৰা অৱস্থা হৈ গ'ল এতিয়া আকৌ ধুলেহে পিন্ধিব পাৰিম তো আজি ডিউটিৰ পৰা আহি কিনে ধুব পাৰোঁ চাই লওঁ বাকী বাইক চাইক উলিয়াই ৰেডি কৰি ল'লোঁ বাইকখন লৈ যাম আৰু এতিয়া ঘৰত কোনো নাই একচুৱেলি মাও ওচৰতে মানে আমাৰ ঘৰৰে আইতা সিহঁতৰ ঘৰলৈ গৈছে মই যাব পৰাহেঁতেন ভাল আছিলে অৰুণাচললৈ মানে আপোনালোকক অলপ মানে দেখাব পাৰিলোঁহেঁতেন অৰুণাচলত মানে পাহাৰ জেগা হয়তো বহুত ভাল মানে জেগা আছে তাত দেখাবৰ কাৰণে আপোনালোকক কিন্তু মই এই ৰিচেণ্টলি গৈছিলোঁ আজি 1 মাহ হোৱা নাই মই অৰুণাচল গৈছিলোঁ তো তেতিয়ালৈকে মই ইউটিউবটো ষ্টাৰ্ট কৰাই নাছিলোঁ তো ইউটিউবটো ষ্টাৰ্ট কৰা আজি মেবি 21 দিন নে কিমান হৈছে তো এপ্ৰিলৰ আগে মই গৈছিলোঁ
যোৱাহেঁতেনতো মই আপোনাক তেতিয়া যদি মোৰ ইউটিউব চেনেলটো থাকিলেহেঁতেন তেতিয়াতো আপোনালোকক দেখাব পাৰিলোহেঁতেন, কিন্তু এতিয়া নহ'ব। আকৌ নেক্সট টাইম যেতিয়া যাম অৰুণাচল আপোনালোকক নিশ্চয় গোটেই সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় চাই ভাল পাব। তাত জেগাবিলাক বহুত ধুনীয়া ধুনীয়া, মানে চাংঘৰ আছে মানুহবিলাকৰ, লগতে আপোনাৰ বহুত ধুনীয়া ধুনীয়া মানে আপোনাৰ মন্দিৰ আছে। আমি গৈছিলোঁ গল্ডেন পাগোডা বহুত মানে মজা লাগে। তো এইবিলাক জেগা কিছুমান আছে, আপোনালোকক দেখাম কোনোবা এদিন গ'লে, চব এক্সপ্ল'ৰ কৰি দেখাম আপোনালোকক। তো এতিয়া যাওঁ ডিউটি। তেতিয়াহ'লে বাইকখন ৰেডি হৈ আছে, বাকী ড্ৰেছ চেছ পিন্ধি লওঁ। জোতাটো পূৰা লেতেৰা, বেলেগ জোতা এযোৰ পিন্ধি যাব লাগিব। বাকী পেণ্টটো যিটো আপোনাৰ সেইদিনা চিলাব গৈছিলোঁ, পেণ্টটোতো চিলোৱা নহ'লেই। তো আজি যদি সোনকালে পাওঁহি আকৌ পেণ্টটো চিলাব যাব লাগিব। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। ওলাই মেলি ৰেডি হৈছিলোঁ কামলৈ যাবলৈ, কিন্তু এটা ঘটনা এটা হ'ল। মানে কি হ'ল, দেৰি হৈ গ'ল। আৰু এতিয়া সময় আপোনাৰ কমচে কম 1:30 বাজি গ'ল। তো 1:30 বাজি গ'ল, ইমান দেৰি হৈ গ'ল। তো মই মানে কি হ'ল, দেৰি এইটো কাৰণে হ'ল, মই যিমান কামৰ মানে কিছুমান ফোন কৰিবলগীয়া আছিলে, তো তেনেকৈ ধৰি লওক ডিলাৰ ফোন কৰিবলগীয়া আছিলে, ঠিকাদাৰ ফোন কৰিবলগীয়া, এইবোৰ ফোন কৰোঁতে দেৰি হৈ গ'ল। অলপ ট্ৰেঞ্জেকশ্যনো মাৰিবলগীয়া আছিলে, এইবোৰ কৰোঁতে টাইম লাগি গ'ল। তো এতিয়া মই টেঙাখাটৰ যিটো ঢালাই আছিলে সেইটো কেঞ্চেল হৈ গ'ল। তো মই এতিয়া টেঙাখাট নাযাওঁ, মই যাম এতিয়া বিশাললৈ গৈছিলোঁ ৰিচেণ্টলি। তো আজি আকৌ বিশাল যাম। খালি পেণ্ট কিনিব লাগে। তাত মই পাইছিলোঁ 1300ত দুটা পাইছিলোঁ, বাই 1 get 1 ফ্ৰী। তো আজি যাম, যদি ভাল কিবা বেলেগ অফাৰ আছে তেতিয়াতো ভালে কথা। তাতে মোৰ কুপন আছে, কুপন 4টামান আছে, 400 টকামানৰ কুপন আছে। তো সেইকেইটা মই অফাৰ পামেই। তো এতিয়া যাম বিশাল, পেণ্ট চেণ্ট চাম ধুনীয়াকৈ, আপোনালোকে চাই থাকক, দেখাই আছোঁ। আৰু মোৰ লগৰগৰাকী যাব, তাই আৰু মই যাম। তো আমি যাম, বিশালত ধুনীয়াকৈ ল'ম, কাপোৰ চাপোৰ ল'ম, তাৰপিছত আহি যাম। এতিয়া সময় হৈ গ'ল 2টা বাজিলে। তো মোৰ এতিয়া পটককৈ ফোন এটা আহিলে, তিনিচুকীয়া ইনফিনিক্স চেণ্টাৰৰ পৰা ফোনটো আহিলে যে টিভিটো ৰেডি হৈ গ'ল বুলি। তো টিভিটো যে আমি দি থৈ আহিছিলোঁ, তো টিভিটো ৰেডি হৈ গ'ল বুলি ফোন এটা আহিলে। মানে মৰ্ণিং টাইমত মোৰ ইনফিনিক্স যিটো মানে হেড বাহিৰৰ পৰা ফোন কৰিছে, হিন্দীত কথা পাতিছে। তো তাৰ পৰা ফোন কৰিলে, আপোনাৰ যিটো কমপ্লেইন ৰেজিষ্টাৰ কৰিছিলে আপুনি, তো তাৰ চল্ভ হ'ল নে বুলি সুধিলে। মই ক'লোঁ চল্ভটো হোৱা নাই, মই টিভিটো ছাৰ্ভিচ চেণ্টাৰ দি আহিলোঁ। তো বাকী তাৰ পৰা এতিয়া বৰ্তমান একো ৰেছপন্স পোৱা নাই বুলি কৈ দিলোঁ। তো তাৰপাছতে এতিয়া মোৰ খুব বেছি 1-2 ঘণ্টা পাছতে মোক ছাৰ্ভিচ চেণ্টাৰৰ পৰা ফোন কৰিলে, আপোনাৰ টিভিটো ৰেডি হৈ গ'ল বুলি ক'লে। তো সিহঁতৰ মানে কিছুমান আপডেট থাকে, কিছুমান আপডেট কৰিবলগীয়া থাকে যে পোৱা নাই, বা কিবা আপডেট কৰি দিয়াৰ লগে লগে ছাৰ্ভিচ চেণ্টাৰৰ পৰা অট'মেটিক ফোন আহি যায় মানে। তো এইবিলাক আপোনালোকে অলপ মন দিব। তো এইটো কাৰণে একচুৱেলি ভিডিঅ'টো বনালোঁ। আৰু আজিতো টিভিটো অনাটো সম্ভৱ নহ'ব নেকি। মই এতিয়া দুলীয়াজান গৈ আছোঁ, দুলীয়াজানৰ পৰা আকৌ তিনিচুকীয়া গৈ, তাতে বতৰটো বেয়া। তো টিভিটো আনিবলৈ আপোনাৰ পানীত বৰষুণ দি দিলে মানে বহুত দিগদাৰ হ'ব। তো চাই লওঁ, আনিব পাৰিলেতো ভালে আছে, চেষ্টা কৰিম। আজি অকলে আনিবলৈও দিগদাৰ একচুৱেলি বাইকত, কাৰণ টিভিটোতো বহুত ডাঙৰ ঠাই, অকলে বাইকত আনিবলৈও দিগদাৰ, বা পিছফালে যোনে লৈ আহিব তাৰ মানে একদম কঁকাল চকাল বিষাই যায় আৰু। তো এতিয়া 2টা বাজি গ'ল, মই যাব পৰাই নাই। মানে মোৰ লগত যোন যাব, তাই এতিয়ালৈকে ৰেডি হোৱা নাই, তাইৰ কাৰণে ৰখি আছোঁ। মইতো ওলাই মেলি ৰেডি বেংকত। ইমান টোপনি ধৰিছিলে, মই টোপনি গৈছিলোঁ গৈ। এতিয়া দহি ফুচকা খাম চালিয়াকৈ। খাবা নে দহি ফুচকা? কি লগত? দহি ফুচকা মানে কি? বিশালত কি ল'বা? খোৱা বস্তু। I feel nauseous, believe me. Never had a lot of shit come easy. Had to work hard, struggle just to be me. Had to rise up just so they need me. And what was left over I put towards my dreaming. But the only thing in life that has meaning are the things you gotta work for, believe me. Take into your hands a plan your own hands can land your পেনশন লৈ ল'লোঁ 2টা, ঘৰত গৈ দেখাই আছোঁ। যোৱা দেই, বাই বাই। অঁ ল'বা এইখিনি, কাজু ল'বা নেকি? সেইদিনা নিচিনা নলোৱা, লৈ লোৱা। বাই 2 at 729 ফাৰ্ষ্ট ক্ৰপ আলমণ্ড। সেইটো তোমাৰ হেৰিটো ক ড্ৰাই ফ্ৰুটছটো, অঁ চব কাজু চাজু চব। ডাষ্টবিন লৈ লৈছোঁ, ঘৰত কামত আহিব, ৰুমত কামত আহিব। I feel nauseous, believe me. Never had a lot of shit come easy. Had to work hard, struggle just to be me. Had to rise up just so এতিয়া বিশালৰ পৰা গৈ আছোঁ ঘৰলৈ।
অকণমান আপোনাক ৰাস্তাটো দেখাই দিছোঁ আপোনালোকক। চাওক এতিয়া বইলৰ জেগাটো কিবা শ্বপিং কৰিলোঁ, কি আনিলোঁ আপোনালোকক দেখাম। আজি ইমান বস্তু কিনা নাই, 2-এটা বস্তু কিনিলোঁ আৰু পেণ্ট কিনিম বুলি কৈছিলোঁ, পেণ্ট কিনিলোঁ। ঘৰত গৈ দেখাই আছোঁ আপোনালোকক, চাই থাকক। Unwilling to put in the hours it takes to get some power. Don't be f***ing sour, take a cold shower. গাইজ মই আহি পালোহি বিশালৰ পৰা, ডাইৰেক্ট বিশালৰ পৰা আহি ঘৰ। আৰু কি আনিলোঁ আপোনালোকক অলপ এনেই দেখাই দিওঁ। বিলখন চাব, কিমান লাম্বা লিষ্ট। এখন ছিংগল বিল আৰু এফালে এখন বিল, মানে 3000 চামথিং শ্বপিং কৰিলোঁ। তাতে 400 এটা ভাউচাৰ পালোঁ। তো পেন 2টা ল'লোঁ, এইফালে এইটো এটা আৰু এইটো এটা ল'লোঁ। তো 2টা পেন ল'লোঁ, কেনেকুৱা লাগিছে এবাৰ জনাব। মোজা লৈ আহিলোঁ অলপ, মোজা এনেই বেছি ফুৰ নাপাওঁ, সেইটো কাৰণে মোজা লৈ আহিলোঁ। 3যোৰ মোজা আছে ইয়াত, 3যোৰ মোজাত আপোনাৰ 129। তো পেনকেইটাৰ দামটো গম পাইছেই আপোনালোকে, 1300 টকা। তো অফাৰ চলি আছিলে, এটা পেনৰ দাম আপোনাৰ 1100 টকা। তো 2টা পেন 1300 টকাত দিলে। তো এইকেইটা হৈ গ'ল। বাকী আপোনাৰ আৰু ডাষ্টবিন এটা আনিলোঁ। তো ৰুমত থ'বৰ কাৰণে ডাষ্টবিন। তো ডাষ্টবিনটো একচুৱেলি লাগে। তো এইটো ডাষ্টবিনটো মানে এইটো টাইপত খোলে, এনেকৈ গছকি দিলে মানে এনেকৈ খোলে। তো সেইটো টাইপৰ ডাষ্টবিন। আৰু নুডলছ আনিলোঁ, নুডলছৰ পেকেট এটা ডাঙৰ, তো খাবৰ কাৰণে আনিলোঁ। আৰু এইফালে স্পৰ্টিংটো ল'লোঁ, পিন্ধি আছোঁ, পিন্ধিলোঁ, বহনি কৰি দিলোঁ। কেনেকুৱা লাগিছে জনাব স্পৰ্টিংটো। এইটো বেছি দাম নহয়, আপোনাৰ 150 টকা নে কিমান লৈছে আৰু এই স্পৰ্টিংটো। ভাল আছে, কোৱালিটিটো অলপ ভাল, পুৰা পিছল টাইপৰ। নহ'লে মায়ে একদম ভাত বনাবলৈ ৰেডি হৈছে। আজি কি চব্জি? কুকুৰা মাংস। আৰু এইফালে দেউতা আৰু দাদা পোৱাহিয়ে নাই, অৰুণাচল গৈছিলে, আহি আছে। তো ইমানেই বজাৰ কৰিলোঁ, বেছি নহয় আজি। তো অল টোটেল 3000 হ'ল। মোৰ লগত যোন গৈছিলে তাইও কিবাকিবি ল'লে, খোৱা বস্তু ল'লে। দেখিছিলে ন, মই অলপ আগত দেখাইছিলোঁ, খোৱা বস্তুবিলাক মানে পূৰা ল'লে। আলমণ্ড ল'লে, আপোনাৰ বাদাম, তো তেনেকৈ কিবাকিবি ল'লে। তো 3000 চামথিং হ'ল আৰু বিলটো। তো ইমানেই আজিৰ ভিডিঅ'টো। তো তেনেকৈ গ'ল। মোৰো অফিচৰ কাম অলপ আছিলে দুলীয়াজানত, সেই কামখিনি কৰি ল'লোঁ। এনেকৈয়ে পাৰ কৰিলোঁ আৰু দিনটো। তো দিনটো কৰিলোঁ, কি নাই কৰা সেইখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো নিশ্চয় আপোনালোকে চাই ভাল পালে। তো যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। বেয়া লাগিলেও জনাই দিব, তেতিয়া মই অকণমান ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। লগতে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। টিল দেন, বাই বাই। I feel nauseous, believe me. Never had a lot of shit come easy.